আৰু অদিতি আশ্ৰমখন ভঙাৰ পৰা বচালে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচলৰ সম্প্ৰচাৰিত হৈ থকা বকুলা আৱেগখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিও আপোনালোকে বকুলা আৱেগখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুলা আৱেগখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে পেহীয়েকলৈ কোৰ্টৰ পৰা ফোন কৰিছিলে আৰু কোৰ্টৰ পৰা ফোন কৰি আশ্ৰমৰ মাটিখিনি যে একো কাগজ পাতি বিচাৰি পোৱা নাই সেই কথাটো পেহীয়েকৰ আগত কোৱাত পেহীয়েকে বহুত ভয় খাইছিলে আৰু পেহীয়েকে এনেকৈ হলে মই ল'ৰা ছোৱালীক এতিয়া কলৈকে লৈ যাম বুলি সেই ল'ৰাজনৰ আগত কৈছিলে। আৰু এতিয়া সেই ল'ৰাজনে মই আপোনাক কোৱা নাই যে আপোনাৰ আশ্ৰমখন ভাঙি দিব, কিন্তু এতিয়ালৈকে আমি একো প্ৰমাণ পোৱা নাই আৰু যিহেতু প্ৰমাণ পোৱা নাই সেইকাৰণে আশ্ৰমখন ভাঙি দিয়াৰ 99% চান্স আছে বুলি পেহীয়েকৰ আগত কোৱাত পেহীয়েকে বহুত ভয় খোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব পেহীয়েকে আশ্ৰমখন ভাঙি দিয়ে বুলি বহুত ভয় খাব আৰু পেহীয়েকে অদিতিলৈ ফোন কৰি আশ্ৰমখনৰ যে অৰিজিনেল কাগজ পাতি একো বিচাৰি পোৱা নাই সেই কথাটো অদিতিৰ আগত কব। আৰু তেতিয়া অদিতিয়ে পেহী তই চিন্তা কৰিব নালাগে, মই থকা অৱস্থাত আশ্ৰমখন কোনেও ভাঙিব নোৱাৰে বুলি পেহীয়েকৰ আগত কব। এতিয়া বাৰু আদি আৰু অদিতিয়ে আশ্ৰমখন বচাব পাৰিবনে দেখিবলৈ পাব বকুলা আৱেগখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত আদিৰ দেউতাক ঘৰলৈ আহিব আৰু ঘৰলৈ আহি আদিৰ মাকৰ ওচৰলৈ গৈ গাৰ্গীৰ দেউতাকে যে গাৰ্গীক বিয়া নকৰোৱাৰ বাবে আদিৰ ওপৰত যে প্ৰতিশোধ লব সেই কথাটো আদিৰ মাকৰ আগত কোৱাত আদিৰ মাকে বহুত ভয় খাব আৰু আদিৰ মাকে এনেকুৱা হলে দেখোন বহুত ডাঙৰ কথা হব, আপুনি কিবা এটা কৰক বুলি আদিৰ দেউতাকৰ ভৰিত ধৰিব। এতিয়া বাৰু আদিৰ দেউতাকে আদিৰ মাকক কি কব দেখিবলৈ পাব বকুলা আৱেগখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুলা আৱেগখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।